প্ৰতিটো মানুহেই অভিনয় কৰে, কোনোবাই নিজে ভালে থকাৰ কাৰণে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে। অৱহেলা শব্দটো সৰু হ'লেও যন্ত্ৰণাটো বহুত বেছি। মূৰ্খ মানুহবোৰ হয়তো স্মাৰ্ট নহয়, কিন্তু তেওঁলোকে কাকো ভাল পোৱাৰ নামত ধোকা নিদিয়ে। হঠাৎ ডাঙৰ হৈ উঠা মানুহবোৰৰ পৰা সাৱধান, কাৰণ সিহঁতে পাহৰি যায় সিহঁতৰ আগৰ অৱস্থান। কোনো ধৰ্মই বেয়া নহয়, বেয়াটো মানুহ হয়, আৰু বেয়া মানুহৰতো কোনো ধৰ্মই নহয়। নিজৰ চৰিত্ৰ এনেকৈ গঠন কৰা যে অন্ধকাৰ ঘৰ এটাত এজনী ছোৱালী তোমাৰ সৈতে নিজকে ছেফ বুলি ভাবে। কাৰোবাক কন্দোৱাৰ আগত এটা কথা সদায় মনত ৰাখিবা, চকু পানীয়ে কিন্তু অভিশাপ দিয়ে। কেতিয়াও কাকো অযোগ্য বুলি অৱহেলা নকৰিবা, কাৰণ ভাবি চোৱা, তুমিও কাৰোবাৰ কাষত হয়তো অযোগ্য। মানুহৰ ইগো থকা দৰকাৰ, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। ছোৱালীবোৰ মাল নহয়, তাৰ দেউতাৰ দ্বিতীয় মা হয়। আঘাত পাহৰি গ'লেও যিয়ে আঘাত দিয়ে তাক কেতিয়াও পাহৰিব পৰা নাযায়। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, আৰু যিয়ে কৰিব পাৰে তাৰ ভালপোৱা কেতিয়াও মিছা নহয়। যিয়ে ভুল কৰি হেৰুৱাই তাক ঘূৰাই পোৱা যায়, কিন্তু যিয়ে ইচ্ছা কৰি হেৰুৱাই তাক ঘূৰাই পোৱা নাযায়। যাৰ কাষত তুমি নিজকে যিমান বেছি প্ৰকাশ কৰিবা, তাৰ কাষত তুমি সমানে বেছি অৱহেলিত হ'বা। যেতিয়া তোমাৰ পকেট ভৰ্তি টকা থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন। কিন্তু যেতিয়া তোমাৰ পকেট খালী থাকিব, তেতিয়া গোটেই পৃথিৱীখনে পাহৰি যাব তুমি কোন। হাঁহি সুন্দৰ হয় হাঁহিব জানিলে, কথা সুন্দৰ হয় ক'বলৈ জানিলে, মন সুন্দৰ হয় সুখী থাকিলে, আৰু জীৱন সুন্দৰ হয় এজন মনৰ নিচিনা মানুহ থাকিলে। কাৰোবাক বহুত বেছি অৱহেলিত কৰিবলৈ নাই, কাৰণ মানুহ এবাৰ সলনি হৈ গ'লে হাজাৰ কান্দিও তাক আৰু ঘূৰাই পোৱা নাযায়। জীৱনলৈ কাহিনী লিখা বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন সজোৱা বহুত কঠিন। তাকেই ভাল পোৱা যিয়ে তোমাক ভাল পায়, তাক নহয় যাক তোমাৰ ভাল লাগে। শৰীৰৰ অংগ কাটি ভাল পোৱা প্ৰকাশ কৰাটো মূৰ্খামি কাম। যাৰ কাষত চকু পানীৰ কোনো মূল্য নাই, সি তেজৰ মূল্য কেনেকৈ দিব? সময় আৰু টকাৰ মাজত প্ৰধান পাৰ্থক্য হ'ল আমি জানো আমাৰ হাতত কিমান টকা আছে, কিন্তু আমি নাজানো আমাৰ হাতত কিমান সময় আছে। সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি। বহুতে ক'ব তুমি বহুত সলনি হৈ গৈছা, কিন্তু তুমি সলনি হোৱা কাৰণটো কোনেও বিচাৰি নাযাব। সলনি হোৱাৰ কাৰণে ইচ্ছা প্ৰয়োজন নহয়, প্ৰিয় মানুহটিৰ অৱহেলাই যথেষ্ট। কোনোবাই আঘাত দিলে নাকান্দিবা, দুটা কাম কৰিবা। 1. তাক ক্ষমা কৰি দিয়া, ভগৱানে তোমাক সমস্ত পাপ ক্ষমা কৰি দিব। 2. জীৱনত এনেকুৱা কিছুমান কাম কৰি দেখুওৱা, যিয়ে তোমাক আঘাত দিছে সি যেন সাহায্যৰ কাৰণে তোমাৰ কাষতেই আছে।